নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ অসমীয়া নতুন বছৰৰ প্ৰথম দিনটো বুধবাৰে আৰম্ভণি হৈছে। বুধবাৰটো হৈছে ভগৱান গণেশৰ পূজাৰ দিন। অসমীয়া নতুন বৰ্ষৰ বৰ্ষ গণনা অনুসৰি বুধ হৈছে মন্ত্ৰী। যিমান যি কৰি হ'লেও বহাগ মাহৰ প্ৰথম দিন 1 বহাগ বুধবাৰে আপোনাৰ ঘৰত 3টা কাম কৰি ৰাখক। গণেশৰ কৃপাত সৰ্বপ্ৰকাৰে মংগল হ'ব আপোনাৰ ঘৰখনত আৰু সৰ্বসিদ্ধি হ'ব। আপোনাৰ সকলো আলস্য কামৰ সফলতা আনিব পাৰিব এই কামৰ জৰিয়তে এই বৰ্ষত। ইয়াৰ উপৰিও বহাগ হৈছে বছৰৰ প্ৰথম মাহ আৰু এই মাহ হৈছে মাংগলিক মাহ। বহাগ মাহত বিষ্ণু ভগৱানক পূজা কৰা হয়, সেয়েহে বহাগ মাহটো বিষ্ণু ভগৱানৰ মাহ হিচাপে ধৰা হয়। বছৰৰ প্ৰথম মাহত ভগৱান বিষ্ণুক পূজা পাতল কৰিব পাৰিলে ঘৰখনৰ অতি মংগল হয়। বছৰৰ প্ৰথম মাহৰ মহত্ব আৰু পবিত্ৰতা অত্যন্ত বেছি। এই মাহৰ প্ৰথম দিনটো বুধবাৰে আৰম্ভ হৈছে, সেয়েহে এই দিনটোত কিছুমান কাম কৰক। গোটেই বছৰটোৰ বাবেই আপোনাৰ ঘৰখনৰ মংগল হ'ব আৰু দুখ দুৰ্গতি একেবাৰে নাইকিয়া হ'ব। বাবা গণেশ হৈছে বিঘ্নেশ্বৰ, বিপদ বিঘিনি তেওঁৰ দ্বাৰাই নাইকিয়া হয়। বহাগ মাহৰ প্ৰথম দিন অৰ্থাৎ মানুহ বিহুৰ দিনা যদি ৰাতিপুৱা আপোনাৰ ঘৰত এটা কাম কৰি থ'ব পাৰে, তেনে বছৰটোৰ বাবেই আপোনাৰ ঘৰত লক্ষ্মীনাৰায়ণৰ কৃপা থাকিব। কামটো অতি সৰু, কিন্তু আপুনি যদি প্ৰথম দিনটোতে আপোনাৰ ঘৰৰ চৌহদৰ উত্তৰ পূব দিশত কৰি ৰাখিব পাৰে, তেনে নতুন বছৰত কোনো দিন আনক আপুনি হাত পাতিব নালাগে বা বছৰটোত আপোনাৰ ঘৰলৈ ইমানেই যোগাত্মক শক্তিৰ আগমন হ'ব, যাৰ বাবে আপোনাৰ ঘৰত প্ৰতিজন সদস্যই বছৰটোত সফলতা আনিব পাৰিব। ৰোগ ব্যাধিৰ প্ৰভাৱ কম হ'ব আপোনাৰ ঘৰখনত। বহাগ মাহটো বিষ্ণু ভগৱানৰ মাহ, মাংগলিক মাহ। এই মাহত মাংগলিক কাৰ্য কৰিব পাৰিলে অতি ফলদায়ক হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বহাগ মাহৰ প্ৰথম দিনটোত নিজৰ ঘৰৰ চৌহদত কি কাম কৰি থ'ব পাৰিলে দেৱী লক্ষ্মীৰ কৃপা পৰে, ঘৰত সুখ শান্তি হৈ বিপদ বিঘিনি ৰোগ ব্যাধিৰ সমস্যা কম হয়। বহাগ মাহত কোনবোৰ কাম কৰিলে বছৰৰ বাকী 11 মাহত ইয়াৰ সুফলৰ প্ৰভাৱত মংগল হয় ঘৰখনত আৰু 11 মাহৰ বাবে ঘৰখন সুৰক্ষিত হয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, তেনে বহাগ মাহৰ প্ৰথম দিন বুধবাৰৰ দিনটোত এইসমূহ কাম কৰি আপোনাৰ ঘৰখনৰ মংগল কামনা কৰাৰ লগতে ঘৰখন সুৰক্ষিত কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম লক্ষ্মী নাৰায়ণে নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহাগ মাহটোত ভগৱান বিষ্ণুৰ যিকোনো যাগ যজ্ঞৰ বাবে অতি উত্তম মাহ। বছৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মাহ হৈছে বহাগ। এই মাহত কৰা কৰ্মই 11 মাহৰ সৌভাগ্য বৃদ্ধি কৰে। বহাগ মাহটো হৈছে ফলপ্ৰাপ্তিৰ মাহ। এই মাহত অক্ষয় তৃতীয়া তিথি পৰিছে, যি তিথিত কুবেৰে অশ্বলক্ষ্মী প্ৰাপ্তি কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই সখা সুদামাক দৰিদ্ৰতাৰ অন্ত কৰিছিল এই মাহতেই। প্ৰভু কৃষ্ণই এই মাহতেই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত ভগৱান কৃষ্ণই বস্ত্ৰ দান কৰি নাৰীৰ জাতিৰ লজ্জা নিবাৰণ কৰিছিল। এই মাহৰ পূৰ্ণিমাক বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। বুদ্ধদেৱে বহাগ মাহৰ পূৰ্ণিমাতেই জ্ঞান লাভ কৰিছিল। এই বহাগ মাহত যদি আপুনি আপোনাৰ ঘৰত আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি ৰাখিব পাৰে, নিশ্চিতভাৱে আপোনাৰ ঘৰখন সুৰক্ষিত হৈ থাকিব বছৰটোৰ বাবে। কাৰণ বহাগ মাহটো হৈছে বিষ্ণু ভগৱানৰ মাহ। বিষ্ণুৱে কৰ্মৰ অনুসৰি ভক্তৰ আশা আকাংক্ষা পূৰণ কৰে। এই বছৰৰ প্ৰথম দিনটো বুধবাৰে পৰিছে। যদি ভগৱান বিষ্ণুৰ লগতে আপুনি ভগৱান গণেশক পূজা প্ৰাৰ্থনা কৰিব পাৰে আৰু ভগৱান গণেশৰ বাবে কিছুমান কাম কৰি থ'ব পাৰে আপোনাৰ ঘৰত, তেনে অতি সুখদায়ক হ'ব আপোনাৰ বাবে নতুন বৰ্ষটি। প্ৰথমে জানো আহক নতুন বৰ্ষৰ প্ৰথম দিন 1 বহাগৰ দিনা কি কি কাম কৰি আপুনি আপোনাৰ ঘৰখনক সুৰক্ষিত কৰিব পাৰে আৰু আপোনাৰ ঘৰখনৰ বাবে গোটেই বছৰটোত সুখ সমৃদ্ধি আনিব পাৰে। বছৰৰ প্ৰথম দিনটোত যদি হালধি পিচি গা ধোৱাৰ আগত শৰীৰত লগাব পৰা হয়, তেনে ৰোগ ব্যাধিৰ পৰা বহু ক্ষেত্ৰতেই বাচি থাকিব পাৰিব। ইয়াৰ উপৰিও এইদিনা সূৰ্যক জল অৰ্পণ কৰিব লাগে। পুৱা শুই উঠি স্নান কৰি সূৰ্যক জল অৰ্পণ কৰিব এই বছৰৰ প্ৰথম দিনটোত। কাৰণ এই বছৰৰ ৰজা হৈছে সূৰ্য অৰ্থাৎ ৰবি। প্ৰথম দিনটোতেই যদি আপুনি সূৰ্যক জল অৰ্পণ কৰি সন্তুষ্ট কৰিব পাৰে, তেনে আপোনাৰ ঘৰখনৰ উন্নতিৰ পথ সুচল হৈ পৰিব। বহাগ হৈছে মাংগলিক মাহ। এই মাহৰ প্ৰথম দিনটোত যদি আপুনি এডাল আম পাতৰ মালা তৈয়াৰ কৰি নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত লগাই ৰাখিব পাৰে,
তেনে আপোনাৰ ঘৰখনৰ বাবে বছৰটোত মাংগলিক কাৰ্যক আমন্ত্ৰণ কৰা হ'ব। লোকবিশ্বাস অনুসৰি বিবাহত পলম হোৱা কোনো লোকে যদি বহাগ মাহৰ প্ৰথম দিনটোত ঘৰৰ মুখ্য দুৱাৰত আম পাতৰ মালা লগাই ভগৱানক নিজৰ কথা ভক্তিভাৱে জনায় তেনে বিবাহত থকা বাধাসমূহ মুকলি হয়। ইয়াৰ উপৰিও এইবাৰ বুধবাৰে বছৰৰ প্ৰথম দিনটোত পৰাত এইদিনা যদি মাংগলিক মাহ বহাগ মাহৰ 1 তাৰিখে আপুনি আম পাতৰ মালা ঘৰৰ মুখ্য দুৱাৰত লগাই ৰাখিব পাৰে তেনে ঘৰখনৰ বাবে যিখিনি বিপদ বিঘিনি বাধা বিঘিনি বা অপায় অমংগল হ'ব বাবা গণেশৰ কৃপাত সেই বাধা বিঘিনিসমূহ আঁতৰি যাব। এই বছৰৰ প্ৰথম দিনটো বুধবাৰত আৰম্ভ হৈছে, অৰ্থাৎ বহাগ মাহৰ 1 তাৰিখটো বুধবাৰে পৰিছে। সেয়েহে আপোনাৰ ঘৰখনৰ সদস্যসকলৰ যদি উন্নতি বিচাৰে এই বৰ্ষটোত তেনে এই বৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ 1 বহাগ বুধবাৰে আপুনি মাছক খাদ্য খুৱাওক। এই দিনটোত যদি মাছক খাদ্য খুৱাব পাৰে ঘৰৰ সদস্যসকলৰ সফলতা আৰু উন্নতিত সহায় হ'ব। আপুনি যদি আপোনাৰ সন্তানৰ যিকোনো ক্ষেত্ৰত উন্নতি বিচাৰে, পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা কোনো কৰ্মত বা সন্তানৰ চৰিত্ৰৰ ক্ষেত্ৰত হওক, তেনে মাছক যি খাদ্য দিব এই বছৰৰ প্ৰথম দিনটোত তাত অকণমান গুড়ি হালধি মিশ্ৰণ কৰি খুৱাওক আৰু পশু পক্ষীক খাদ্য খুৱাওক। 100% আপুনি সন্তানৰ ক্ষেত্ৰত সফলতা আনিব পাৰিব আৰু আপোনাৰ সন্তানৰ পৰিৱৰ্তন আহিব। বছৰৰ প্ৰথম দিনটোত যদি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত এটা কাম কৰি থ'ব পাৰে তেনে এই কামৰ জৰিয়তে আপোনাৰ ঘৰৰ দুৱাৰেদি কেতিয়াও অপশক্তি প্ৰৱেশ কৰিব নোৱাৰে। এই বছৰৰ প্ৰথম দিনটো বুধবাৰে পৰিছে, সেয়েহে আপুনি প্ৰথমে স্নান কৰিব, ভগৱান বিষ্ণুৰ চৰণত পূজা প্ৰাৰ্থনা কৰি ভগৱানৰ চৰণত অকণমান হালধি গুড়ি অৰ্পণ কৰিব। ইয়াৰ পিছত আপুনি গণেশক পূজা প্ৰাৰ্থনা কৰিব, গণেশৰ চৰণত হালধি গুড়ি অৰ্পণ কৰিব আৰু অকণমান সেন্দুৰ অৰ্পণ কৰিব। আপুনি সেই সেন্দুৰ আৰু হালধিৰে এটা প্ৰেছ বনাই আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত এটা স্বস্তিক চিহ্ন অংকন কৰি দিব। যেতিয়া স্বস্তিক চিহ্নটো অংকন কৰিব তেতিয়া সিদ্ধিদাতা গণেশ আৰু ভগৱান বিষ্ণুক ভক্তি মনেৰে জনাব যে বছৰটোৰ বাবে যেন আপোনাৰ ঘৰখন সুৰক্ষিত হৈ ৰয়। এই কাম যদি কৰিব পাৰে বছৰৰ প্ৰথম দিনটো তেনে আপোনাৰ ঘৰত অপশক্তিৰ প্ৰভাৱে একো বিপদ বিঘিনি কৰিব নোৱাৰে। বাবা গণেশ আৰু বিষ্ণু ভগৱানৰ শক্তিয়ে আপোনাৰ ঘৰখন সুৰক্ষিত কৰি ৰাখিব আৰু মূল দুৱাৰেদি আপোনাৰ ঘৰলৈ কেতিয়াও অপশক্তি প্ৰৱেশ কৰিব নোৱাৰিব। বছৰৰ প্ৰথম দিনটোত আপুনি যিমান সমস্যাত থাকিলেও কাৰো পৰা ধন টকা পইচা ধান চাউল ধাৰে নল'ব। ধন টকা পইচা বা ধান চাউল বছৰৰ প্ৰথম দিনটোত ধাৰে লোৱা কথাটো একেবাৰে ভুল কথা। প্ৰথম দিন বুধবাৰ, এই দিনটোত ধন টকা পইচা ধাৰে ল'লে বা ধাৰে দিলে ধনৰ নাটনিত আপুনি পৰিব লাগিব আগন্তুক দিনত। সেয়েহে আপুনি আন কাৰোবাক ধন টকা পইচা ধাৰে নিদিব আৰু আপুনিও আনৰ পৰা ধন টকা পইচা ধাৰে নল'ব। এই দিনটোত পাৰিলে দান দক্ষিণা কৰিব লাগে। সামৰ্থ্য অনুসৰি এই দিনটোত দান দক্ষিণা কৰিব পাৰিলে নিজৰ উন্নতিত সফলতা আহে। বছৰৰ প্ৰথম দিনটোত কৰা দানৰ ফলত উন্নতি আহে। ইয়াৰ ভিতৰত যদি আপুনি বস্ত্ৰ গাখীৰ দান কৰিব পাৰে তেনে ভৱিষ্যতৰ দিনত পোহৰৰ বাট মুকলি হয়। জ্যেষ্ঠজনক ভাৱ ভক্তি সন্মান কৰিব লাগে বছৰৰ প্ৰথম দিনটোত আৰু কনিষ্ঠসকলক ওলগ জনাব লাগে। যদি আপুনি আপোনাৰ ঘৰখন বা আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰসমূহত মাতা লক্ষ্মী আৰু নাৰায়ণৰ কৃপা বিচাৰে তেনে বহাগ মাহৰ 1 তাৰিখ অৰ্থাৎ বছৰৰ প্ৰথম দিনটোত এটা কাম নিশ্চয় কৰক। এই কামৰ ফলত ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ আহিব, দুখ দৰিদ্ৰতাৰ অন্ত পৰি সুখ সমৃদ্ধি আহে, ৰোগ ব্যাধিৰ পৰাও মুক্ত হ'ব পাৰে। আপুনি চাবচোন প্ৰতিটো মাংগলিক কাৰ্যত কলগছৰ ব্যৱহাৰ হয়। লাগিলে যিজন দেৱী দেৱতাৰ বাবে আপুনি যাগ যজ্ঞ নকৰক কিয় এযোৰ কলপুলিৰ ব্যৱস্থা থাকেই। কলগছত বহু আচৰিত ক্ষমতা আছে। কল সকলো ফলতকৈ উত্তম ফল আৰু কলৰ পাতত বহু ৰোগ প্ৰতিৰোধক ক্ষমতা থাকে। কলগছৰ ব্যৱহাৰে মানুহ নিৰোগী কৰি ৰাখে। ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কলগছ দুয়োজনৰে আটাইতকৈ প্ৰিয় গছ। বছৰৰ প্ৰথম দিন 1 বহাগৰ দিনা যদি আপুনি আপোনাৰ ঘৰৰ চৌহদৰ উত্তৰ পূব অৰ্থাৎ ঈশান কোণত এজোপা চেনিকলৰ গছ ৰোপণ কৰি থ'ব পাৰে আৰু সেই গছজোপা আপুনি যদি ভালদৰে জীয়াই তুলিব পাৰে, যিমানেই সেই গছজোপাৰ চেহেৰা ভাল হ'ব সিমানেই আপোনাৰ ঘৰখনৰ অৰ্থনৈতিক বা অন্য যি দিশ থাকে সেই দিশসমূহ সফলতাত আগবাঢ়িব পাৰিব। বছৰটোৰ ভিতৰত আপুনি কেতিয়াও অৰ্থনৈতিক ক্ষেত্ৰত পিছ পৰিব নালাগে। এইদিনা যদি আপুনি এই কাম কৰিব বিচাৰে তেতিয়া সৰু সৰু কিছুমান নিয়ম মানিহে কৰিব লাগিব। আপুনি প্ৰমাণ চাব পাৰে, যদি সেই গছজোপা ৰোৱাৰ পাছত সেউজীয়া হৈ চেহেৰা ভাল হৈ আহে তেনে আপোনাৰ ঘৰৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে।
আৰু যদি সেই গছজোপা মৰি যায় তেতিয়া জানিব নিশ্চয় আপোনাৰ ঘৰত কোনো অশুভ শক্তিৰ প্ৰভাৱ আছে। সেয়েহে আপুনি যদি যোগাত্মক শক্তিৰ আগমন চিন্তা কৰি আৰু উন্নতিৰ কথা ভাবি ১ বহাগৰ দিনা এই কাম কৰে, তেনে এইকেইটা নিয়ম মানিহে আপুনি সেই গছজোপা ৰুব। যদি নিজৰ ঘৰতে চেনিকলৰ পুলি আছে তেনে কোনো কথাই নাই। যদি নাই তেনে য'ৰ পৰা আপুনি আনিব, পুলিটো আনিবৰ সময়ত তেওঁলোকৰ ঘৰত কিবা এটা দিহে আনিব। সেই পুলিটোৰ বিনিময়ত এটকা হ'লেও আপুনি দি আনিব। চৌহদৰ উত্তৰ পূব দিশত যি স্থানত ৰুব সেই স্থানত যাতে সেই পুলি ভাল হৈ সজীৱ হৈ উঠে তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব আৰু আপুনি ৰোৱা পুলিটো জীয়াই তুলিবলৈ চেষ্টা কৰিব। কাৰণ সেইদিনা ৰোৱা পুলিটোৰ দ্বাৰা আপোনাৰ ঘৰখনৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিবৰ বাবেই আপুনি পুলিটো ৰোপণ কৰিছে। আপুনি মানক বা নামানক, এয়া একেবাৰে প্ৰমাণিত কথা। ১ বহাগৰ দিনা যদি ৰাতিপুৱা স্নান কৰাৰ পাছত ভগৱান বিষ্ণুৰ চৰণত ধূপ বন্তি জ্বলাই এই কামটো অৰ্থাৎ ঘৰৰ চৌহদৰ উত্তৰ পূব দিশত এজোপা চেনিকল ৰুব পাৰে, যদি সেই গছজোপা ভালদৰে জীয়াই তুলিব পাৰে, তেনে বছৰটোত কোনো দিন আপোনাৰ ঘৰত ধন ধানৰ অভাৱত পৰিব লগা নহয়। আপোনাৰ বাবে কৰ্মৰ সুযোগ আহিব। সেই কৰ্মৰ জৰিয়তে ভগৱান বিষ্ণুৰ কৃপাত সকলোফালে আপোনাৰ উন্নতি আহিব। ইয়াৰ উপৰিও বহাগ মাহৰ প্ৰথম দিন অৰ্থাৎ বছৰৰ প্ৰথম দিনটো যদি আপুনি এটা ক'লা তুলসীৰ পুলি আনি আপোনাৰ ঘৰৰ চোতালৰ পূব দিশত ৰোপণ কৰি সেই পুলিটো জীয়াই তুলিব পাৰে, তাত পুৱা পানী ঢালি সন্ধিয়া ধূপ বন্তি জ্বলাব পাৰে, তেনে মাতা লক্ষ্মীৰ কৃপাত ঘৰলৈ ধনৰ আগমন হ'ব। আপোনাৰ ঘৰলৈ ধন নিজে নিজে আগমন নহয়, মাথো ধন অহাৰ পথসমূহ মুকলি হ'ব। আপুনি যদি সেই সুযোগসমূহ গ্ৰহণ কৰিব পাৰে, নিশ্চিতভাৱে আপোনাৰ বাবে এই বৰ্ষটো ধনৰ বৰ্ষ হ'ব। বহুতেই হয়তো ক'ব বিচাৰিব পাৰে, আমাৰ ঘৰত তুলসী গছ আছে, আমি কিয় ধনৰ অভাৱত পৰোঁ। আচলতে তুলসী গছ থাকিলেই নহ'ব। আপুনি যদি আপোনাৰ ঘৰৰ চৌহদৰ সঠিক স্থানত তুলসী ৰোপণ কৰিব পৰা নাই, অপজিট স্থানত আপুনি ৰোপণ কৰিছে, তেনে ধনৰ অভাৱ কেতিয়াও দূৰ নহয় আপোনাৰ ঘৰত। আৰু যদি সঠিক স্থানত ৰুইও আপোনাৰ ঘৰৰ ভাৱ ভক্তিৰে সেই তুলসীজোপাক আধ্যাত্মিক শক্তিৰ প্ৰভাৱ দিব পৰা নাই, তেনে সেই তুলসী কেতিয়াও ক্ষমতাশালী নহয়। তুলসী গছ সদায় ঘৰৰ ব্ৰহ্মস্থানৰ পোনে পোনে চোতালৰ আগত থাকিব লাগে। সেই তুলসী গছত প্ৰতিদিনে পুৱা পানী দি সন্ধিয়াত ধূপ বন্তি জ্বলাব পাৰিলেহে সেই তুলসী গছত আধ্যাত্মিকতাৰ শক্তি আহে আৰু সেই শক্তিয়ে আপোনাৰ ঘৰত যোগাত্মক শক্তিলৈ ৰূপান্তৰিত হৈ আপোনাৰ ঘৰখনৰ উন্নতি আনিব। বছৰৰ প্ৰথম দিনটোত যদি এই তুলসী গছ ৰুই আপুনি ৰবিবাৰৰ বাদে প্ৰতিদিনেই পানী দি সন্ধিয়াত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিব পাৰে, তেনে আপোনাৰ ঘৰত সেই আধ্যাত্মিক শক্তিৰ জৰিয়তে যোগাত্মক শক্তিৰ বিস্তাৰ হ'ব আৰু সেই যোগাত্মক শক্তিয়ে আপোনাৰ ঘৰৰ উন্নতিত সহায় কৰিব। আপুনি যি কাম কৰিব বা যি বিপদত পৰিব, সেই বিপদত আপুনি উদ্ধাৰ হ'ব পাৰিব। এই কামৰ ফলত আপোনাৰ ঘৰৰ সদস্যসকলৰ সফলতা অনাত সহায় হ'ব এনে কাৰ্যৰ জৰিয়তে। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ প্ৰথম দিন বহাগ মাহৰ ১ তাৰিখে আপুনি যদি এইসমূহ কাম কৰিব পাৰে, তেনে আপোনাৰ ঘৰখনৰ উন্নতিৰ লগতে আপোনাৰ ঘৰখনৰ যিকোনো দিশত মংগল হ'ব। বিপদ বিঘিনি অপায় অমংগল দূৰ হৈ ঘৰখনলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ পৰিব, সুখ সমৃদ্ধি আহিব। আশা কৰিছোঁ বহাগ মাহৰ ১ তাৰিখ অৰ্থাৎ বছৰৰ প্ৰথম দিনটোত এইসমূহ কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।